ললিত কুমাৰ দলে আছিল আধুনিক অসমৰ ৰাজনৈতিক ইতিহাসৰ এক উজ্জ্বল নক্ষত্ৰ। অসমৰ বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত তেওঁ যি জনপ্ৰিয়তা অৰ্জন কৰিছিল সেয়া আছিল তেওঁৰ নিস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতিফল। 1927 চনৰ 25 মেত জন্মগ্ৰহণ কৰা এইগৰাকী নেতাই কেৱল এজন ৰাজনীতিবিদ হিচাপেই নহয়, বৰঞ্চ মিচিং সমাজৰ এজন অভিভাৱক হিচাপেও নিজৰ পৰিচয় দি থৈ গৈছে। তেওঁৰ শিক্ষা জীৱন গুৱাহাটীৰ প্ৰসিদ্ধ কটন কলেজৰ পৰা আৰম্ভ হৈছিল, য'ত তেওঁৰ ব্যক্তিত্বৰ উত্তৰণ ঘটে। পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি সক্ৰিয় ৰাজনীতিত ভৰি দিয়ে। তেওঁৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে এক নতুন মাত্ৰা লাভ কৰিছিল। উল্লেখযোগ্য যে তেওঁ মিচিং সমাজৰ পৰা প্ৰথমবাৰৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ এক ইতিহাস ৰচনা কৰিছিল। ললিত কুমাৰ দলেৰ সংসদীয় জীৱনো আছিল অত্যন্ত সফল। তেওঁ 1962 চনৰ পৰা 1967 চনলৈ ঢকুৱাখনা সমষ্টিৰ পৰা বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছত 1977 চনৰ পৰা 1980 চনলৈ তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈ কেন্দ্ৰীয় পৰ্যায়ত অসমৰ সমস্যাসমূহ উত্থাপন কৰিছিল। তেওঁৰ সৰল জীৱনশৈলী আৰু ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাই তেওঁক এজন জননেতা হিচাপে গঢ়ি তুলিছিল। পাৰিবাৰিক জীৱনত তেওঁ এমিলি দলেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ 7টা সন্তান আছিল। তেওঁৰ কন্যা শকুন্তলা দলে গামলিন এগৰাকী বিশিষ্ট IAS বিষয়া হিচাপে দেশৰ সেৱা আগবঢ়াই তেওঁৰ নাম উজ্বলাই ৰাখিছে। 1986 চনৰ 16 মাৰ্চত 58 বছৰ বয়সত এইগৰাকী মহান নেতাৰ মৃত্যু হয়। কিন্তু তেওঁৰ কৰ্মৰাজি আৰু আদৰ্শ আজিও অসমীয়া সমাজৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ আছে। সামৰণিত ক'ব পাৰি যে ললিত কুমাৰ দলে আছিল জনজাতীয় সমাজৰ এক বলিষ্ঠ কণ্ঠস্বৰ। তেওঁ কেৱল ৰাজনীতিৰ বাবেই নহয়, বৰঞ্চ মানুহৰ অধিকাৰ আৰু উন্নয়নৰ বাবেহে কাম কৰিছিল। তেওঁৰ দৰে দূৰদৰ্শী নেতাৰ অভাৱ আজিও অসমৰ ৰাজনীতিত অনুভৱ কৰা হয়। তেওঁৰ কৰ্মসংস্কৃতি আৰু সমাজৰ প্ৰতি থকা অৱদান ইতিহাসৰ পাতে পাতে সদায় অমৰ হৈ ৰ'ব।